গুড মৰ্ণিং গাইজ। আজি বিশেষ কাৰণ এটাত মই এটা ভিডিঅ' বনাম বুলি আপোনালোকৰ ওচৰত আহিলোঁ। মোৰ খবৰ ভাল, আপোনালোকৰ ভালনে? আপোনালোকৰ নিশ্চয় ভাল। একচুৱেলি মই আহিলোঁ এটা কথাৰ কাৰণে যে একচুৱেলি চিৰিয়াছ কথা, আপোনালোকে লাইটলি নল'ব কথাটো দেই। মানে বহুত মানুহে কিছুমান কথা চিৰিয়াছলি নলয়। কিছুমান কথা যেনেকুৱা ধৰণৰ ধৰক নিজৰ শৰীৰৰ কিছুমান বেমাৰ মানে ডাঙৰ বেমাৰ নহয়, সাধাৰণ বেমাৰ, যিবোৰ আমাৰ দৈনন্দিন জীৱনত আমাৰ ঘটিয়ে থাকে। কিছুমান বেমাৰ হৈয়ে থাকে দৈনন্দিন জীৱনত মানুহৰ নেচাৰেলি কিছুমান ধৰক সাধাৰণভাৱে মূৰৰ বিষ থাকে, গাৰ বিষ থাকে, ভৰিৰ বিষ থাকে বা চলিয়ে থাকে মানুহে। তথাপিও সেইবিলাক হ'লেও কিন্তু সেইবোৰ কেতিয়াবা ভয়ংকৰ ৰূপ ল'ব পাৰে। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰত আহিলোঁ। আৰু চবচে ডাঙৰ কথা হ'ল যে কিছুমান মানুহৰ প্ৰেছাৰ থাকে, চাবচোন, হাই ল' এনেকুৱা ধৰণৰ কিছুমান প্ৰেছাৰ থাকে। তো ব্লাড প্ৰেছাৰ যিটো আমাৰ কিছুমান চেক কৰি থাকে, গমো পায়। তাৰপিছত গাটো বেয়া লাগে, কিবা লাগে, কিন্তু তাক নেগলেক্ট কৰে, নেগলিজেঞ্চি সেই নেগলেক্ট কৰে কাৰণে আজিকালি কি হৈছে, হঠাৎ কিছুমান মানুহৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ যায়। হঠাৎ কিছুমানৰ বেছি ল' প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাই বাগৰি পৰি যায়, এনেকুৱা টাইপৰ হয় আৰু। কিন্তু মানুহে এইবিলাকৰ ধৰক কৰিব লাগে, মেডিচিন খাই থাকিব লাগে বা নিজৰ কেয়াৰটো নিজে ল'ব লাগে আৰু যেনেধৰণে ল'ব লাগে উচিত। ধৰক কিছুমান খাদ্যখানা আছে, আমাৰ মাইনা কিবা কাম কৰি আছে, কিছুমান খাদ্যখানা আছে ধৰক সেইবোৰ খাব নালাগে। ল' প্ৰেছাৰত খাব নালাগে, হাই প্ৰেছাৰত খাব নালাগে, বা ধৰক গাৰ বিষ, ভৰিৰ বিষ, ইউৰিক এচিডৰ কাৰণে কিছুমান প্ৰব্লেম, সেইবোৰ নিজে সেইবোৰ কেয়াৰ ল'ব লাগে আৰু। কিন্তু কিছুমান মানুহে কি কৰে, বহুতে লয় আৰু বহুতে নলয়। বহুতে কি কৰে, হ'ব দিয়া, হ'ব, চলি আছোঁ, হৈ যাব, একো নহয়, চলি আছোঁ, হৈ যাব, টেবলেট নাখালোঁ, একো নহয়, টেবলেট নাখালোঁ, একো নহয়, চলি আছোঁ, হৈ যাব, এনেকৈ ভাবে। বা হাই প্ৰেছাৰ থকা নিমখ কমকৈ খাব লাগে, কিছুমান বস্তু কমাই খাব লাগে, বা কিছুমান বস্তু খাব নালাগে। সেইবোৰ কি ভাবে যে একো নহয় দে, খাই দিলোঁ, একো নহয়, কিনো হ'ব, আজি খালোঁ, কালি নাখাওঁ, হ'ব, হৈ যাব, সেনেকুৱা ভাবে। আৰু ল' প্ৰেছাৰৰ মানুহে ঠিক তেনেদৰে কিছুমান বস্তু খাব নালাগে, সেইবোৰ খাই দিয়ে, সেনেকুৱা টাইপৰ আৰু। সেনেকুৱা কৰোঁতে মানুহৰ কিছুমান এনেকুৱা হয়। হঠাৎ কি হ'ল, সিদিনা আজি ডেৰমাহমান হৈ গ'ল চাগে, দুৰ্গা পূজাৰ সময়ৰ কথা আৰু। দুৰ্গা পূজাৰ পিছৰ কথা নেকি, সেনেকুৱা হ'ব টাইমটো, সেইখিনি সময়ৰ কথা হ'ব। তো তাতে কি হ'ল, আমাৰ মোৰ সৰু মামা, ৰিংকু মামা, মোৰ সৰু মামাৰ কি হ'ল, তাই এইটো কথা একদম ক'ব নিদিয়ে, বেয়া পায়। তো এইটো আপোনালোকে শুনিলেনে, কি ক'লে, বেয়া কথা এটা ক'লে তাই। কি কৈছিলা তুমি, বেয়া কথাটো? চবে শুনিলে, হেৰামাৰি মেমো কিন্তু শুনিব, কিন্তু এইটো তো কি হ'ল, ৰিংকু মামা আমাৰ বহুত হাই প্ৰেছাৰ আছিল, তাৰপিছত এইপিনে আপোনাৰ আছিল, চুগাৰ আছিল। তাৰপিছত ৰিংকু মামা কি হৈছে, আমি সৰুৰ পৰা বহুত লগ, আমাতকৈ বেছি ডাঙৰ নহয়, আমাতকৈ ধৰক 4-5 বছৰমান ডাঙৰ হ'ব মামা। তো 4-5 বছৰমান ডাঙৰ হ'লে, 5 বছৰমান ডাঙৰ হ'ব আৰু, ডাঙৰ মামা। আমি সৰুৰ পৰা বহুত লগ মামাৰ, একদম একেলগে খেলোঁ, খোৱা লোৱা, মামাহঁতৰ ঘৰত বহুত আছিলোঁ। কিমান স্মৃতি আছে মামাৰ লগত। মামাই বিজনেছ, মোবাইল টাৱাৰ আছে মামাৰ, আৰু এনেকৈ ঘৰ ভাড়া কিবাকিবি এইবিলাক বিজনেছ আছে। পলিটিক্সতো কিবাকিবি কৰে মামাই, সেইবিলাকত খুব দৌৰা হয় মামাৰ, দোকানো আছে। তাৰপিছত সেনেকৈ ঠিকা চিকাও কৰে, বহুত কাম কৰে আৰু মামাই। কৰিলে নন ষ্টপ মামাই বিজি, হ'লে এতিয়া ধৰক খোৱা লোৱাৰ কিছুমান মামাই কৰিব নোৱাৰে, টাইম টেবুল মিলাব নোৱাৰিলে মামাই এটলিষ্ট যদি টেবলেটখিনি খাই থাকিলে হয়, তেতিয়াও বহুত ভাল হ'ল হয়। কিন্তু সেইখিনি মামাই টাইম মতে নকৰাৰ কাৰণে কি হ'ল, এদিন হঠাৎ মামা ৰাতি উঠি ৰাতি পেচাব কৰা লাগিলে, পেচাব কৰাৰ লগতে মামা উঠি কিনে কি হ'ল, বাগৰি পৰিল পৰিলেই আৰু। তাৰপিছততো একো কৰিব পৰা নাই, হাতখনেৰে একদম থপৰিয়াই চাউণ্ড কৰি আছে। তো মামী ভাবিলে কি হ'ল, মামী আছিলে কাষত, মামী ভাবিলে কি হ'ল, মামী আহি উঠি পেলাই যে চাই, মামা পৰি আছে। আৰে তুমি কিয় কৈছে, তুমি ইমান ধেমালি কৰি আছা ৰাতিখন, কিয় ধেমালি কৰিব লাগে। তাৰপিছত মামা মুখেদি মাতিব পৰা নাই। তাৰপিছত মামী ভাবিলে কি হ'ল, চাই যে একদম মামা পৰি আছে। তাৰপিছত মামাৰ কাষতে এটা আছিল, মেচিন এটা আছিলে, এই যে আপোনাৰ ভাইব্ৰেশ্যন উঠে, ভাইব্ৰেশ্যন গোটেই বডিটো যে ভাইব্ৰেট হয়, এনেকুৱা মেচিন এটা আছিলে, থেৰাপি টাইপৰ। সেনেকুৱা মেচিনটোত মামা ভৰিখন দিওঁতে আকৌ বেছিকৈ পৰি গ'ল।
পৰিব যাওঁতে পৰি যাওঁতে আৰু মানে কি হ'ল মামীয়ে ক'লে মামা দাদাহঁতক ফোন কৰি নেকি মামাহঁতক আৰু বাকী মামাকেইজনৰ ওচৰতে আছে আৰু তো মামাহঁতক আমাৰ ৰিংকু মামাই ক'লে যে ফোন কৰিব দিলে ইংগিত দি কৈছে আৰু ফোন কৰোঁতে মাজৰ জগদীশ মামা মানে সৰু মামা ৰিংকু মামাতকৈ অকণমান ডাঙৰ জগদীশ মামাৰ কাষতে আছিলে তেওঁ মানে তেওঁ ফাৰ্মাচী আছে তেওঁ মানে সৰু সুৰা ডক্তৰৰ নিচিনাই এজন ডক্তৰে বুলি ক'ব পাৰি আৰু ফাৰ্মাচী যদিও আছে তেওঁ মানে বহুত বেমাৰ চেমাৰ চাই দিব পাৰে আৰু বহুত মানুহৰ অসুখ চসুখ ভাল হয় আৰু মামাই চালে আৰু এনেকুৱা টাইপৰ তাৰপিছত এক মিনিট তাৰপিছত কি হ'ল মানে মামাই সেনেকৈ পৰি গ'ল যেতিয়া মুখৰ একো মাত তাত নাই তাৰপিছত মানে পেচাব চেচাব ওলাই গৈছে আৰু এনেকুৱা টাইপৰ আৰু তাৰপিছত মামাহঁতে চবে লগ লাগি প্ৰেছাৰ জুখিলে ডাঙৰ জগদীশ মামাই প্ৰেছাৰ জুখিলে যে প্ৰেছাৰটো একদম মানে পূৰা হাই মানে তাত গম পাইছে জগদীশ মামাই গম পালে যে হাই প্ৰেছাৰ ষ্ট্ৰ'ক মাৰি দিছে প্ৰেছাৰ ষ্ট্ৰ'ক মাৰি দিয়া বুলি গম পোৱাৰ লগে লগে হস্পিটেলত লৈ গ'ল হস্পিটেলত লৈ গৈ কিনে ডক্টৰে ক'লে যে নেম কেয়াৰত লৈ গ'ল ডক্টৰে ক'লে যে একদম মানে আপোনাৰ টেষ্ট কৰিব লাগিব কেইটামান এইটো প্ৰেছাৰ ষ্ট্ৰ'ক মাৰিছে আৰু প্লাছ মানে মামাই মুখখন অলপ এনেকুৱা হৈ যাওঁতে কথা চথা ক'ব নোৱাৰা হৈ গ'ল তাৰপিছত মামাই একো গমেই পোৱা নাই আৰু বেহুচ পূৰা তাৰপিছত এনেকৈ ডক্টৰে নেম কেয়াৰত যে টেষ্ট কৰি গম পালে যে মূৰত তাৰমানে ব্লাড জমা হৈ গৈছে হাই প্ৰেছাৰ হৈ কিনে মূৰত প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মূৰত ব্লাড জমা হৈ গৈছে ব্লাড জমা হৈ যোৱাৰ লগে লগে ICUত ভৰ্তি কৰাব দিলে ICUৰ পৰা ভেণ্টিলেটৰত ভৰ্তি কৰাব দিলে তাতে খুব চিৰিয়াছ মানে এনেকুৱা চিৰিয়াছ মানে মামা যে ভাল হ'ব যে কোনেও আশাই কৰা নাই তাৰপিছত ডক্টৰেও সেনেকুৱা ভাবিছে আৰু তথাপি চবেই প্ৰাৰ্থনা কৰি আছে ধৰকচোন এনেকুৱা হ'লেতো চবৰে চিন্তা হৈ যায় ভগৱানক আমিও কৰিছোঁ বহুত তাৰপিছত সেনেকুৱা হওঁতে মামা মানে হেৰি কৰিলে মই আপোনালোকক ফটো কেইটামান দি দিম বাৰু ভিডিঅ'টো মামাৰ তাত যোৱা খবৰ ল'ব গৈছিলোঁ সিদিনা তাৰপিছত কি হ'ল মাজে মাজে গৈয়ে থাকোঁ বাৰু দিয়কচোন আমি তাৰপিছত মামা ICUত থোৱাৰ পিছত যেতিয়া বহুত দিন আমি এনেকৈ ICUত থওঁতে মানে হেৰি হৈ আছে আৰু এক মিনিট মামা ICUত থোৱাৰ পিছত এনেকৈ আমি খবৰ ল'ব চবে গ'লোঁ আৰু ডক্টৰে কৈছে কি যদি মানে আমি এসপ্তাহ চাম ICUত এসপ্তাহ চোৱাৰ পিছত ভেণ্টিলেটৰত মামাহঁতে নথ'লে ক'লে যে ভেণ্টিলেটৰত নথওঁ আমি ICUতে থ'ম ICUতে থাকক যি হয় হ'ব ICUত থ'লে ডক্টৰে যিখিনি ট্ৰিটমেণ্ট কৰাব লাগে সেইখিনি কৰাৰ পিছত মামা কি হ'ল এসপ্তাহ ডক্টৰে কৈছে এসপ্তাহ আমি চাম এসপ্তাহৰ পিছতহে আমি ৰিজাল্ট জনাব পাৰিম যে আমি চাৰ্জাৰী কৰিব লাগিব চাৰ্জাৰী কৰি মানে ব্লাডটো উলিয়াই দিব চাৰ্জাৰী কৰি যদি উলিয়াব লাগে যদি আমি চাম নহ'লে মেডিচিনত যদি কিছুমানে ভাল হয় মেডিচিনত ভাল হয়নে আমি সেইটোও চাম আৰু কিছুমান এনেকুৱা মানুহ বহুত ভালো হৈছে তাৰপিছত এনেকৈ যেতিয়া কোৱাৰ পিছত লৈ গ'ল আৰু সেনেকৈ ভেণ্টিলেশ্যন ICUত ৰাখিলে ICUত ৰাখোঁতে আমিও গ'লোঁ গৈ কিনে এনেকৈ ইমান বেয়া লাগিছে বাপৰে বাপ মানে ৰাইট ছাইডটো গোটেই পেৰালাইচিছ হৈ গ'ল মামাৰ ৰাইট ছাইডটো কমপ্লিট আৰু মানে কি একো কৰিব নোৱাৰে বাওঁহাতে মানে ব্ৰেইনটো আচলতে কিন্তু ঠিকে কাম কৰি আছে তাৰপিছত গ'লোঁ খবৰলৈ মামা মুখেদি মাতিব নোৱাৰা হৈ গৈছে নহয় ইমান বেয়া লাগিছে বাপৰে বাপ সেই যিটো মামা একদম ডাঙৰকৈ হাঁহে কথা পাতে একদম বিৰাট ফূৰ্তিত থাকে আৰু মানে আহিলেও ৰন্ধৰাই থাকে একদম এনেকুৱা ভইচটো একদম ডাঙৰ আৰু মানে কি কথা পাতে কি ফূৰ্তি কৰে মামাই বাপৰে বাপ আমি গ'লে মামাৰ ঘৰত মামাই একদম কি খুৱাব কি কৰিব কি নকৰিব এনেকুৱা টাইপৰ তাৰমানে বহুত মৰম কৰে মামাই আৰু ভাগিনকেইটা বিশেষকৈ বহুত মৰম কৰে আমাকতো বহুত মৰম কৰে মামাই মামীয়ে যদি মানে কি কৰিছে কি কৰা নাই আমাৰ কাৰণে মামাই মানে এটাকৈ পূৰা নজৰ দি থাকে সেনেকুৱা টাইপৰ তাৰপিছত মামীয়েও কিন্তু বহুত যত্ন কৰে দিয়কচোন সেইটো বেলেগ কিন্তু মামাই হ'লে বহুত কেয়াৰ লয় তাৰপিছত এতিয়া মামা সেনেকৈ পৰি থকা দৃশ্যটো মানে একদম মানে চাব নোৱাৰি তাৰমানে তো সেইকেইদিন তাৰমানে আমাৰ এনেকুৱা অৱস্থা হৈছে নহয় এই ভিডিঅ' বনাই এইবিলাক কথা ক'বৰ কাৰণে এইবিলাক ধৈৰ্য নাই আৰু তাৰপিছত সেনেকৈ এতিয়া হৈ গ'ল বাৰু তাৰপিছত মামা বহুখিনি ভাল হ'ল আৰু মানে কি মামাই মানে এতিয়া হেৰি ডক্টৰে ডিছচাৰ্জ দিলে মামা এতিয়া মানে কিবা কিবি খুৱাব পৰাও হ'ল কিন্তু মামাৰ পেৰালাইচিছটো ঠিক হোৱা নাই আৰু মুখেৰে একদম মাতিব নোৱাৰে মানে সেইবিলাক কয় এনেকৈ কয় কিন্তু কথাটো নোহোৱা হৈ গ'ল মুখৰ মাতটো নোহোৱা হৈ গ'ল তাৰপিছত এতিয়া থেৰাপি দি আছে ঘৰত ডেইলি ৰেগুলাৰ থেৰাপি চলি আছে মামাৰ কিন্তু সেয়াই আৰু বহুতখিনি ট্ৰিটমেণ্ট কৰা গ'ল এতিয়া মামা মানে কি ঘৰত আহিব পৰা হ'ল কিন্তু এতিয়া ডাঙৰ কথা হ'ল মামা থেৰাপি দিয়াৰ পিছত মামাই বহিব পৰা হৈছে আৰু মামী মানে এখন ভৰি আগুৱাই খোজো কৰাইছে মামাক কিন্তু মামাৰ মানে পেৰালাইচিছটো কমা নাই কমিব বুলি কৈছে আৰু 2 মাহমানৰ ভিতৰত কমিব বুলি কৈছে তো দেখা যাওক কি হয় সেইদিনাখনে আমি মামাৰ খবৰ লৈ আহিলোঁ কামাখ্যা মন্দিৰত গৈছিলোঁ গৈ বাহিৰে বাহিৰে মামাৰ খবৰ লৈ আহিলোঁ মাজনীহঁতকো লগ পাইছিলোঁ
তো কামাখ্যা মন্দিৰত গৈ আমি কিনে ঘৰত অহাৰ আগে আগে মামাৰ খবৰ লৈ আহিলোঁ বাহিৰে তো তাৰে কেইটামান ভিডিঅ' ক্লিপছ মই থৈ দিছিলোঁ, সেইকেইটা আপুনি চাওক। আৰু হস্পিটেলত থকা ভিডিঅ'টো মই ভিডিঅ' নাই কৰা, মানে জাষ্ট একপি ফটো আছিলে মামাৰ সেইখিনি আপোনালোকৰ আগত আগবঢ়ালোঁ। তো মামাৰ বাকী সম্পূৰ্ণৰূপে মামা ভাল হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হনুমান বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মা কামাখ্যাৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ সোনকালে মামা ঠিক হৈ উঠক। তো এই ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব। তো থেংক ইউ। তো আজিলৈকে আহিছোঁ, ভিডিঅ'খিনি চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু আপোনালোকে মামাৰ মানে সুস্বাস্থ্যৰ কাৰণে আশীৰ্বাদ কৰিব। থেংক ইউ। এয়া চাওকচোন মামাৰ ফটো কেইগৰাকীমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া ফুৰিব গৈছিল বাহিৰত, কিমান মানে মামা এনে হেল্ডি দেখিছেনে? বলবম পালে ইমান ভগৱানক পূজা কৰে, বাপৰে বাপ। আৰু হেৰি কৰে কি কয়, শনিবাৰ মঙলবাৰতো মামা একদম নিৰামিষ খায় আৰু বহুত পূজা কৰে। কিন্তু বহুত পূজা কৰে, কিন্তু হেৰি হৈছিল মামা কিন্তু মানে খোৱাত বহুত চখীন আছিল। এতিয়াতো বহুত চিম্পুলকৈ খাব লগা হৈছে। এয়া মামাৰ এতিয়াৰ দৃশ্য, সিদিনা আমি খবৰ লোৱা যোৱাৰ পিছত এয়া দৃশ্য মামাৰ, কিমান ক্ষীণাই গ'ল মামাক আজিকালি চবেই বহুত ফূৰ্তিত ৰাখে মানে। এয়া মামাৰ ছোৱালীয়ে, তাই কেৰাটে শিকে, তাইও অকণমান আহি পেলাই মাজে মাজে ধেমালি কৰি যায়। মামা হস্পিটেলত থকাৰ ফটোকপি মামা হস্পিটেলত থকাৰ ICUত থকা সময়ত এয়া ফটোকপি তুলিছিলোঁ, এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু যেতিয়া আমি খবৰ ল'ব গৈছিলোঁ তেতিয়া এয়া হস্পিটেলৰ ফটো আৰু ভিডিঅ' আছে নেকি চাই লওঁ, ভিডিঅ' এটা আছে চাগে। এয়া এইখিনি জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, মানে মামা সোনকালে ভাল হওক। সকলোৱে লগ লাগি মামাক ইমান ফূৰ্তিত ৰাখে, বাপৰে বাপ। আমিও চেষ্টা কৰোঁ, মামাহঁতেতো এনি টাইম হাঁহিয়ে থাকে ঘৰত, তেতিয়া মামা মানে সোনকালে মাত অলপ কথা কওক এনেকুৱা টাইপৰ বিচাৰে আৰু সকলোৱে। তো সেয়া গুৱাহাটী মেডিকেল কলেজৰ মানে এইটো নিউৰ'লজি বিভাগ এইটো বহুত ধুনীয়াকৈ বনাইছে, ভিতৰৰ ফালে চাফ চিকুণ আৰু বহুত ফেচিলিটি আছে। মানুহে মানে আচলতে সঁচা অসম চৰকাৰে মানে এইবিলাক বহুত ভাল কাম কৰিছে, কিন্তু খুব চাফ চিকুণ, খুব ধুনীয়া। আগতে GMCত যেনেকুৱা লেতেৰা আছিল সেনেকুৱা নহয়, একদম বহুত ধুনীয়া পৰিৱেশ। আৰু মই এটা কথা কওঁ, GMCত ফাৰ্ষ্টতে মইতো GMCত থোৱা বুলি গম পাই মানে মই নিউৰ'লজি বেলেগত সোমাই গ'লোঁ। এয়া চাওকচোন ক'ত সোমাই গৈছিলোঁ, ভগৱান কি লেতেৰা পৰিৱেশ। মানে এইটো এটা কথা ক'ব, চাৰিওফালে লেতেৰা, ক'ত যে সোমালোঁ গৈ মোৰ ইমান ঘিণ লাগিছে। পিছতহে গম পালোঁ যে এইটো নহয়, বেলেগ এখন হস্পিটেল, মানে নতুনকৈ বনোৱা হস্পিটেল নিউৰ'লজি বিভাগ। তাত মই আহি পালোঁ কিবাকৈ। মানে পেচেণ্টক ৰখা গাৰ্জেনবিলাক যোনে মানে পেচেণ্টক ৰখে আৰু তেওঁলোকে ইয়াত বহিবৰ কাৰণে চবৰে কাৰণে এটা পেচেণ্টৰ নামত 2খন চকী, এনেকৈ এখন চকীত মানে ধুনীয়াকৈ বহিবও পাৰি আৰু শুবও পাৰি। মানে দীঘল কৰি দিলেই শুবও পাৰি বিচনা নিচিনা। তো এইটো ৰাস্তা, এইখিনিত মই দুটামান ভিডিঅ' বনাইছিলোঁ সৰু সৰুকৈ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই মামাক খবৰ ল'ব যোৱাৰ দিনাখনে এনেকৈ বাহিৰত ৰখি আছিলোঁ, মানে ICUত তেতিয়াই সোমাব নিদিয়ে, টাইম টু টাইম মেইনটেইন কৰি সোমাব দিয়ে। তো সেইটো কাৰণে অকণমান ৱেইট কৰিব লগা হৈছিল। তাত এনেকৈ থাকি পেলাই হেৰি কৰিলোঁ আৰু মামাৰ কাৰণে হৈছে কি ক'ম, ভগৱানে মামাক জল্দি ভাল কৰক, আগৰ নিচিনা কৰক মামাক, সেইটোৱে কামনা কৰিছোঁ। আৰু ইমান দুখ লাগে এনেকুৱা দৃশ্য চাব, মামা কেনেকুৱা পেৰালাইচিছ হৈ গ'ল। জগদীশ মামাই মানে টেষ্ট ৰিপৰ্টবিলাক চাই আছিলে। ৰিপৰ্ট মই বুজি নাপাওঁ ভালদৰে, মূৰত যিখিনি ব্লাড জমা হৈছিল ষ্ট্ৰক হৈ, তাৰে এইটো ৰিপৰ্টটো চাই আছিল। এয়া মোৰ শাহু মা মাইনা, আমি এওঁৰ লগত আমি খবৰ ল'ব গৈছিলোঁ তাতে হস্পিটেলত। তো নেক্সট আমি সিদিনা গ'লোঁ মামাৰ ঘৰত। এয়া মামাৰ ঘৰ, ডাঙৰ মামাৰ ঘৰ পাই গ'লোঁ। মামাৰ দোকানখন আপোনালোকক দেখাই দিম অকণমান। এয়া মামাৰ দোকান। এইপিনেৰে যে তুমি কিবা চলি আছে নেকি? দীঘল বিল দেখোন, কি হয় মামা এইটো? আচ্ছা। এয়া মোৰ ডাঙৰ মামা হয়। ডাঙৰ মামা অকণমান দেখাই দিছোঁ দিয়া, তুমি কৰি লোৱা কামখিনি, কৰি লোৱা। এইবিলাক মামাৰ সম্পত্তি।
অঁ ৰেচনৰ কিবা সেই বিনামূলীয়া কিবা সেই দি আছে অঁ ভাস্কৰ দা ভালনে আমাৰ ভাস্কৰ দা এয়া ডাঙৰ মামীৰ ডাঙৰ ককায়েক ভাস্কৰ দা মানে ডাঙৰ মা চিনি পাইছে নাই মামী বা ডাঙৰ দাদা অঁ অঁ আমাৰ ডাঙৰ ভিনদেউ অঁ 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 ভালনে বাইদেউ কিয় অঁ জেগাটো চেঞ্জ হৈছে ন এয়া আমি মামাৰ দোকানৰ ভিতৰে আহিছোঁ মানে মেইন গেটেদি অহা নাই এয়া ইপিনেৰে আছে আমি মানে দোকানৰ ভিতৰেৰে আহিলোঁ এইখন গেট বন্ধ কৰি হেৰি কৰি দিছে দেখোন মাৰি দিছে এইখন দৰ্জা বাহিৰৰ পৰা অঁ 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 এয়া আমাৰ ডাঙৰ মামী হয় চাওক মামীয়ে খানা বনাই একদম কিমান বনাই থৈ দিছে ফিছ ফ্ৰাই কিমান কি বনাই আছে মামীয়ে বাপৰে অঁ মামা ইমান ধুনীয়াকৈ বহিব যে পাৰিছা সেইটো এটা কম কথা নেকি তোমাক যে বহা দেখা পাইছোঁ চাওক বহিব পৰাটো এটা কম কথা হৈছে নেকি আমি কেইজন মানুহ আহিছোঁ চব আৰু মামা ইমান ধুনীয়া আৰ্ট কৰিছে ন সঁচা বহুত ধুনীয়া হৈছে এইখিনি আৰ্ট আচল লাগিছে একদম অঁ চৰাইটো যেন হাততে উঠিব তাইৰ সেনেকুৱা লাগিছে এয়া মামী আমাৰ এইটো জগৰ শৰ্মা এইটো আমাৰ এইটো কোন হয় তুমি কিয় মাৰা ন মামাক দেখিলে একেবাৰে ধৰিবই নোৱাৰি মামা যে কিবা বেমাৰ হৈছিলে চাওকচোন কিমান ধুনীয়াকৈ বহি আছে অৰেঞ্জ কালাৰ হালধীয়া পিন্ধা যোৱা মামাই মানে ফোনটো কোনোবাই ফোন কৰিলে কথাখিনি শুনিবও পাৰে এয়া চাবচোন দেই এয়া চাওক মামাই কাণত ফোন লৈছে এনেদৰে সকলোৱে মামাক অলপ ফূৰ্তিত ৰাখে মানে ফূৰ্তিত ৰাখিবলৈ ট্ৰাই কৰে কিমান দূৰ সফল হৈছে নাজানো আৰু আহি পালোঁ আমি জগদীশ মামাৰ ঘৰ এয়া জগদীশ মামাৰ ঘৰত আমি অকণমান প্ৰেছাৰ আমি এতিয়া মামাৰ প্ৰেছাৰ জুখি আছে প্ৰেছাৰ জোখাটো আকৌ চবেই এবাৰ জুখি ল'লোঁ মই নৰ্মেল আছে মাৰ বা কি আছে চবেই এবাৰ জুখিব এইটো পাইতো এবাৰ জুখিব চবে কিমান আছে মামাৰ ঘৰৰ পৰা আহিলোঁ ডাঙৰ মামাৰ ঘৰত চাহ পানী খাইছিলোঁ যে আমি তাৰে ভিডিঅ'টো তো ডাঙৰ মামাৰ ঘৰলৈকে আহিলোঁ তাতে ভাত পানী খাই আমি সকলোৱে ঘৰা ঘৰি হ'লোঁ আৰু অকণমান ডাঙৰ মামাৰ ঘৰত ভাত তাত খোৱা সেয়া চাহ ভাত খোৱা মানে ভিডিঅ'টো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ বাকী আৰু কি ক'ম আৰু মামাৰ সুস্বাস্থ্য কামনা কৰিছোঁ এনেদৰে ভাল সকলোৱে খবৰ খাতি ল'লোঁ আমাক দেখি মামা ইমান অঁ আইটেম কি আছে ইয়াত প্ৰথম বস্তু দেখাই দিলোঁ আৰু নেক্সট আইটেম নিমু নেক্সট পিচ নেক্সট অ'কে এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ গাইজ আপোনালোকক মই এটা কথা অনুৰোধ জনাওঁ আপোনালোকে এনেদৰে হাই প্ৰেছাৰ ল' প্ৰেছাৰ হওক বা শৰীৰৰ যিকোনো বেমাৰেই হওক নেগলেক্ট নকৰিব দেই কেতিয়াও নেগলেক্ট নকৰিব সদায় মানে কেয়াৰ ল'ব চেক কৰি থাকিব আৰু যদি ডক্টৰে মানে মেডিচিন খাব দিয়ে সেইখিনি ৰেগুলাৰ কৰি কণ্টিনিউ কৰি খাই থাকিব তেতিয়াহ'লে মানে এনেকুৱা নহয় আজি মামাৰ এনেকুৱা প্ৰেছাৰ ষ্ট্ৰ'ক হৈ কিয় পেৰালাইচিছ হৈ থাকিব লগা হ'ল মামাৰ নিজৰ ভুলৰ কাৰণে হ'ল বহুত বেয়া লাগিছে মানে এইটো কথাৰ কাৰণে যদি মামাই কেয়াৰ ল'লে হয় নিজৰ ৰেগুলাৰ যদি মেডিচিন খালে হয় আৰু খোৱা লোৱা যদি মামা সঠিক ৰূপে খাই থাকিলে হয় যদি মামাৰ আজি বেমাৰটো ভাল নহ'ল হয় সেয়াই আৰু